অমৰ জুবিন গাৰ্গ আউসীৰ জোন দেহি তোমাক মই বৰ ভাল পাওঁ নীলগতে লোকাল আমাৰ সোণৰ অসম হঠাতে আহি কৰিলেহি গ্ৰহাণুপুঞ্জয় মোৰ বুকুত জ্বলিছে অমি অগ্নিৰ শিখা আলোকৰ বন্তি গছি নুমাল বতাহত চৌদিশে বাট পথ ভেটি তুমি কৰিলা বিপৰ্যয় বিশাল বিশ্বত আজি জনতাৰ চিঞৰ সোণৰ অসম লোকাল কালৰ বুকুত গভীৰ সমুদ্ৰত হেৰাল হেঁপাহৰ হীৰা মুকুতা আউসীৰ জোন দেখি তোমাক মই বৰ ভাল পাওঁ কেতিয়াবা তোমাৰ বুকুত হাঁহিছিলোঁ মই কেতিয়াবা তোমাৰ বুকুত খেলিছিলোঁ মই নিৰ্জন চোতালত বহি তোমাৰ মুখলৈ চাই লিখিছিলোঁ মই প্ৰেমৰ কবিতা গভীৰ নিদ্ৰা তোমাৰ সাগৰ তলিত অনন্ত সৃষ্টি তোমাৰ মায়াবিনী নিশাত কবিতা তুমি মোৰ চিৰচেনেহিনী কবিতা তুমি মোৰ ভাষা জনিনী বিশ্বৰ অনন্ত প্ৰেমিক তুমি তোমাৰ অবিহনে আজি কেৱল পৃথিৱী ক্ৰন্দন কৰিছে ধন্যবাদ হয় নিশ্চয় আচলতে আপোনাৰ কবিতাৰ প্ৰতিটো শব্দই যেন স্পৰ্শ কৰি গৈছে প্ৰতিগৰাকী লোককে আৰু ইমান আপুনি যিদৰে কবিতাটো ৰচিছে বা লিখিছে সেই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ কি ক'ব চাওক আচলতে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে ময়ো জুবিনৰ অনুগামী তাৰ উপৰিও মই এজন অধিবক্তা পেছাত আচলতে ন্যায় ব্যৱস্থাটো যদিও চলি আছে জুবিন গাৰ্গৰ বিষয়টো লৈ কিন্তু যেতিয়া গভীৰতাৰ পৰা গভীৰতালৈ গৈ আছে তেতিয়া আচলতে কিবা এটা খুব ৰহস্যৰ মাজত বিষয়টো যোৱা দেখি মোৰ মন মগজু আচলতে চিৎকাৰ কৰি উঠিছে অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ লগতে প্ৰাণৰ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত যেনেদৰে খুব আৎকুণ্ঠ হৈ আছোঁ আৰু পুনৰবাৰ অধিবক্তা হিচাপে এই বিষয়টো মই চৰকাৰলৈ অনুৰোধ জনাওঁ যিহেতু আচলতে ক্ৰিমিনেল ট্ৰায়েল চলি আছে ইনভেষ্টিগেশ্যন চলি আছে গতিকে চিটে এটা কমিটিয়ে তদন্ত কৰি আছে যাতে মই আহ্বান জনাইছোঁ এই তদন্ত প্ৰক্ৰিয়াটো ইয়াৰ পৰা মানুহ গৈ ছিংগাপুৰত যাতে ইনভেষ্টিগেশ্যন কৰে আৰু ভাৰত চৰকাৰক ময়ো এখন এফআইআৰ দিছোঁ আচলতে তাতে মই উল্লেখ কৰিছোঁ যে প্ৰয়োজন সাপেক্ষে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি ভাৰত চৰকাৰে ইণ্টাৰনেশ্যনেল এফায়াৰ্ছ মিনিষ্ট্ৰীয়ে এই বিষয়ত তেওঁলোকৰ লগত যোগাযোগ কৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰি তাৰ পৰা কিছুমান বস্তু চিজ কৰি যাতে ন্যায়ৰ ক্ষেত্ৰত আগবাঢ়ি যায় কেৱল চাৰ্জশ্বিটখন দিলেই নহ'ব কিন্তু কেৱল চাৰ্জশ্বিটখনত যদি সুৰুঙা থাকি যায় পুনৰ ট্ৰায়েলত কিন্তু তেওঁলোক সাৰি যোৱাৰ এইটো সম্পূৰ্ণ কিন্তু অজুহাত ওলাই পৰিব সেইকাৰণে পুনৰবাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিক মই অনুৰোধ কৰিছোঁ যাতে দোষীক উপযুক্ত শাস্তি দিয়ে অসমৰ জনসাধাৰণৰ প্ৰাণৰ স্পন্দনক পৃথিৱীৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি কাম কৰিলে তাক কিন্তু অসমৰ জনসাধাৰণে কেতিয়াও কোনো দিনে ক্ষমা নকৰিব